হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আমি আজি আহি গ'লোঁ পাঠশালালৈ বুলি। কালিয়ে অহা হ'ল, এতিয়া শিৱ মন্দিৰলৈ আহিছিলোঁ। এয়া গোঁসাই দৌল বুলি কয়। তাকে ইয়ালৈ আহিলোঁ আজি। ইয়াত বহুত মহত্ব আছে, তাকে গোটেই ভিডিঅ'টো শেষলৈকে চাব। মই শেষলৈকে সকলো কৈ যাম, অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়া গম পাই থাকিব। এয়া আমি খোজকাঢ়ি ওলাই আহি আছোঁ আমাৰ এখেত, তাৰপৰা বৰমা আৰু এয়া ভণ্টি আহি পাই গ'লোহি। মানে বেটেৰীত আহি আছোঁ, বেছি দূৰ নহয়, সেইকাৰণে বেটেৰীতে আহিলোঁ। খোজকাঢ়ি আহিবলৈ ৰ'দটো বহুত দিছে যে। এয়া বৰমা আৰু আহি আছোঁ আৰু টমটমত। ইয়াত টমটম বুলি কয় বেটেৰী ৰিক্সাখন। এয়া ফাইনেলি দেৱালয় পাই গ'লোহি, শিৱ মন্দিৰ। কিমান ধুনীয়া চাওকচোন গেটখন, আৰু পৰিৱেশটো কিমান ধুনীয়া চাওকচোন। কিনাৰত ল'ৰা ছোৱালীবিলাকে খেলি আছে, আৰু এইফালে ধূপ চাকি জ্বলোৱা হয়। তাকে আমিও জ্বলাই লওঁ বুলি ভাবিলোঁ। এয়া চাকি আহোঁতে কিনি লৈ আহিছিলোঁ। এয়া ভিতৰ ভাগ চাওকচোন বাৰু, ইমান ধুনীয়া। তাকে জ্বলাই লওঁ চাকি গছ। 3 গছ চাকি আনিছিলোঁ। দেহায়ো জ্বলাব লাগে, উৎপাত কৰিছে। তাকে ভগৱানৰ নাম লৈ জ্বলাই লওঁ আৰু। ইমান ভাল লাগিছে পৰিৱেশটো, ইমান ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। দেহাকো জ্বলাব লাগে চাওক। এয়া ফাইনেলি ধূপ চাকি জ্বলাই ল'লোঁ। এয়া চাওক পাৰবোৰ কি ধুনীয়াকৈ ঘূৰি ফুৰিছে, আৰু বহুত মানুহ হয় আজি, ইমান মানুহ নাই, তথাপিতো আছে আৰু 2-এজন মানুহ। এয়া আমি ভিতৰ ভাগলৈ এতিয়া সোমাই আহিছোঁ। ভিতৰ ভাগ মানে বহুত তলত একদম কুঁৱাৰ দৰে আছে। এতিয়া বাৰিষাৰ কাৰণে সেই কুঁৱাটো একদম পূৰা ভৰি আছে। আনকালে পূৰা তলত পূজা কৰা হয়। এয়া দেখিছে নহয়, এইবোৰ গোটেই পানী হৈ আছে। ভিডিঅ' কৰিব নিদিয়ে, মই মনে মনে অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈছিলোঁ। এয়া পণ্ডিতজনে আমাক নিৰ্মালি প্ৰসাদ দিলে এনেদৰে। ভিতৰ ভাগত বহুত তলত খৰালি দিনত পূজা কৰে, এতিয়া ওপৰত কৰিছে কাৰণ তাত পানী হৈ আছে বাবে। আৰু সেই তাত এটা গুহা নিচিনা আছে। গুহাটো একেবাৰে পূৰা ডাঙৰ কিনাৰত পুখুৰী এটা আছে, পুখুৰীটোলৈকে গৈছেগৈ। সেই পুখুৰীটোৰ পানীয়ে ইয়াত পূৰা ভৰি যায়। তাকে নিৰ্মালি লৈ ল'লোঁ। এতিয়া ভিতৰ ভাগত সেৱা কৰি আহোঁগৈ। এয়া ধুনীয়াকৈ সেৱা কৰি ল'লোঁ, মনৰ কামনা যাতে পূৰ কৰে ভগৱানে। এয়া চাওকচোন কিমান ধুনীয়া জেগাডোখৰ। আমাৰ এখেতেও অকণমান ভিডিঅ' বনাই দিলে, দেহাও সেৱা কৰিলে। মনটো ভাল লাগি গ'ল, কাৰণ ইয়ালৈ আহি পোৱা নাছিলোঁ, আজি প্ৰথম আহিলোঁ। পাঠশালা হয়। এয়া প্ৰসাদ ভিতৰত খাব নিদিয়ে, প্ৰসাদ বাহিৰত খাব লাগে। ভিতৰত কিবা নিয়ম আছে বোলে, খাব নিদিয়ে। ইয়াত বিয়াও পতা হয়, এই দৌলত বিয়াও পাতে। দেখাই যে কি গাইছে না, হনুমান চালিচা অলপ গাই দিছে আৰু। এয়া ধুনীয়াকৈ তাত অৰিহণা দি থৈ আহিলে, দান পাত্ৰত ভৰাই থৈ আহিলে। এই সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে চাওকচোন বাৰু। আমিও অকণমান দেৰি ইয়াত ৰৈ ফটো চটো মাৰিলোঁ, কাৰণ ক'ৰবালৈ গ'লে ফটো একপি 2 কপি উঠাই হয়, নহয়নে বাৰু। দেহাই সেৱা কৰিয়ে আছে আৰু মানে অন্তৰে পোৱা নাই। তাক ফোনটো লাগে ফটো মাৰিবলৈ। এয়া চব লিখা আছে দেৱালয়। এইজোপা তালগছ দেখিছে নহয়, এইজোপা তালগছ আৰু হাজোত এজোপা শালগছ আছে। এই দুজোপা হেনো দেখা দেখি হ'লে ভূমিকম্প হৈ পৃথিৱীখন ধ্বংস হৈ যাব বুলি কৈছে। এইডোখৰ চাপৰ জেগা বুলি কয়। চাপৰ ভূমিকম্প হোৱাৰ ফলত জেগাডোখৰ বহি গ'ল কাৰণে এই জেগাডোখৰ বহি গ'ল, আৰু তালগছজোপাও বহি গ'ল। এই তালগছজোপা আৰু হাজোত শালগছ এজোপা আছে, এই দুজোপা যদি দেখা দেখি হয় হেনো পৃথিৱী ধ্বংস হ'ব বুলি ইয়াত লিখা আছে। সেইবাবে কৈ দিলোঁ কথাটো। এইজোপা চাওক তালগছ, বহুত ডাঙৰ হ'বগৈ এজোপা তালগছ। এসময়ত চাগে সেইটো হৈ পৃথিৱী ধ্বংস হ'ব, কলি যুগতে হোৱা কথা আছে। কিন্তু কেতিয়া হয় কি হয় নাজানো, লিখিতভাৱে আছে। সেইবাবে কথাটো জানিলোঁ কাৰণে কৈ দিলোঁ আৰু। এয়া পুখুৰী দেখিছিলে ন, কৈছিলোঁ যে মই অলপ আগতে পুখুৰী আছে বুলি। এয়া পুখুৰীটো চাওক কিমান ডাঙৰ পুখুৰী। আৰু এইবিলাক কেতেকী গছ, শিৱৰ কিবা বৰদানৰ ফলত হেনো এই নৰ্তকীবোৰ আগতে যে নাচি থাকে, সেইবিলাক হেনো কেতেকী গছ হৈ ৰখি গ'ল। এইখন কেতেকী বাৰী চাওক। শিৱই কিবা অভিশাপ দিলে, আৰু এই অভিশাপৰ ফলত এই নৰ্তকীবিলাক পূৰা কেতেকী গছ হৈ ৰখি গ'ল। বহুত ডাঙৰ কেতেকী বাৰীখন, আৰু সাপ চাপ ঢেৰ আছে। সেইবাবে আমি নগ'লোঁ। আমাৰ এখেতে অকণমান ভিডিঅ' কৰি দিলে। আৰু কেতেকী ফুলাৰ দিনত ঢেৰ কেতেকী ফুল ফুলে বোলে ইয়াত, ঢেৰ আছে। আমি অকণমান ওচৰতে আহি চালোঁহি আৰু। এইটো কুঁৱা মন্দিৰটো বুলি কৈছিলোঁ যে, সেয়া কুঁৱা অকণমান দেখাই দিছোঁ আপোনালোকক। এতিয়া ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব সকলোৱে। বাই বাই এতিয়া।